হেল্ল' এভৰিৱান ৱেলকাম বেক টু আ নিউ মিনি ভ্লগ আৰু বহু দিনৰ মূৰত মিনি ভ্লগ লৈ আহিছোঁ। একচুৱেলি মানে গা চা অলপ ভাল নাছিলে, সেই গতিকে একো ক'তো ওলাই যোৱা হোৱা নাছিল, ঘৰতে আছিলোঁ। কিন্তু এয়া মিনি ভ্লগটো প্ৰিন্সৰ বাৰ্থডে স্পেচিয়েল হয়। আজি যোৱা 9 তাৰিখে তাৰ বাৰ্থডে আছিলে আৰু আমি এইবাৰ ভাবিলোঁ যে ঘৰত এভাগ সত্যনাৰায়ণ পূজা পাতাই ভাল হ'ব। মানে আমি আগতে ভাবি থৈছিলোঁ যে পাতিম বুলি, খালি ডেটটো ফিক্স কৰা নাছিলোঁ কেতিয়া পাতিম। চ' ভাবিলোঁ তাৰ বাৰ্থডে দিনাখনতকৈ আৰু বেষ্ট ডে কি হ'ব পাৰে সত্যনাৰায়ণ পূজা পাতিবৰ কাৰণে। চ' সেই গতিকে আমি গোটেইখিনি ৰেডি হ'লোঁ। এয়া আহি পেলাই দেৱে চব যোগাৰ কৰি আছে। তাৰপিছত পূজা ভাগো আৰম্ভ হ'ল। মানুহ এটা দুটা মাতিছোঁ, ওচৰৰ এনেকৈ আণ্টিহঁত আহিছিলে। আৰু ময়ো এয়া আজি অলপ বহু দিনৰ মূৰত ভালকৈ ৰেডি হৈছোঁ। এইকেইদিনটো গা বেয়া বুলি একোৱে কৰিব মন যোৱা নাছিল। আজি যিহেতু প্ৰিন্সৰ বাৰ্থডে, ইমান এটা স্পেচিয়েল দিন, সেইকাৰণে ভালকৈ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। আৰু এয়া পূজা শেষ হোৱাৰ পাছত তাৰলৈ এটা কেক আনিছিলোঁ, সেই কেকটোকে কাটিব দিছোঁ। মানে 12টা বাজু হ'বই আৰু মানুহ চানুহ যোৱালৈ ৰৈ আছিলোঁ। যিহেতু খোৱাটো মেইন, খিচিৰি খুৱাইছিলোঁ, যিহেতু মানুহখিনিক খোৱালৈ ৰৈ আছিলোঁ। তাৰপিছত এয়া বোলো 12টা বজা আগে কেকটো কাটা আৰু জল্দিকৈ। এনেইতো পূজা ভাগেই মেইন, কিন্তু বাৰ্থডে বুলি যদি কেক এটা নেকাটো আৰু মনটো বেয়া লাগে ন। সেইকাৰণে কেক এটা ওচৰৰে বা এজনীক অৰ্ডাৰ দিছিলোঁ, বহুত ধুনীয়াকৈ বনাই দিছে, প্ৰিন্সৰ ফেভৰেট চকলেট কেক। আৰু এয়া মই অকণমান ৰেণ্ডম পিকচাৰ্ছ লগাই দিছোঁ, মানে খিচিৰিৰ ভিডিঅ' কৰিব নহ'ল মানুহৰ লগত লাগি থাকোঁতে। চ' আজিলৈ আহিছোঁ।